চৰকাৰে যিহেতু আইন প্ৰণয়ন কৰিছিলে যে 2014 চনৰ 31 ডিচেম্বৰ আগতে যিসকল হিন্দু খ্ৰীষ্টান শিখ জৈন বুদ্ধিষ্ট আৰু তেওঁলোকে যিহেতু নিপীড়িত হৈ আহিছিলে বিভিন্ন স্থানৰ পৰা আফগানিস্তান হওক বা পাকিস্তান হওক বা বাংলাদেশৰ পৰা তেওঁলোকে খাদ্যৰ অভাৱত অহা নাছিলে তেওঁলোকে জীৱন ৰক্ষাৰ বাবে ধৰ্ম ৰক্ষাৰ বাবে আহিছিলে যাৰ কাৰণে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰি পেলাই যে 2014 চনৰ 31 ডিচেম্বৰ আগতে তেওঁলোকক ইয়াতে যেতিয়া নাগৰিকত্ব দিব পৰা যায় তেওঁলোকক আবেদন কৰাৰ এটা সুযোগ দিছিলে আৰু সেইটোৰ আধাৰতে আজি কিছুদিন আগতে এখন অধিসূচনাৰ জৰিয়তে যে ট্ৰিবিউনেলত যিমানবোৰ কেছ চলি আছে ডি ভোটাৰৰ কেছ সেই ডি ভোটাৰৰ কেছবোৰ উদ্ধাৰ কৰাৰ কাৰণে জিলা আয়ুক্তসমূহক যি নিৰ্দেশ প্ৰদান কৰিছে সমগ্ৰ অসমৰ ডি ভোটাৰ যদি চাওঁ আমি 94,477 ডি ভোটাৰ আছে মই নিজে বহুতে দেখিছোঁ বিশেষকৈ বৰপেটাতো দেখিছোঁ যে ভোটাৰ লিষ্টৰ সন্মুখত ডি ভোটাৰ ডি বুলি লিখা আছে কিন্তু এফটি কেছত কিন্তু তেওঁৰ এগেইনষ্টে কোনো কেছে নাই যাৰ এফটি কেছ নাই অথচ ডি ভোট লগাই থৈ দিছে আল্টিমেটলি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে অথচ 10 বছৰ পিছতো ডি ভোট হৈ থকাৰ কোনো যুক্তি নাথাকে কাৰণ কিয় চৰকাৰখনে তেওঁলোকক ব্যৱস্থা ল'ব লাগিব আইদাৰ তেওঁলোকে যদি ফৰেনাৰ্ছ তেওঁলোকক ইয়াৰ পৰা হয়তো ডিটেক্ট কৰিব লাগিব বা ডিলেশ্যন কৰিব লাগিব কিন্তু সেইটোও কৰিব পৰা নাই যাৰ কাৰণে এনেকুৱা অধিসূচনাৰ যোগে যে যিসকল তেনেকুৱা ব্যক্তি হিন্দু শিখ জৈন খ্ৰীষ্টান তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত ডি ভোট যদি আছে তেওঁলোকৰ নামটো ডিলিট কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে জিলা আয়ুক্তসমূহক আহ্বান জনাইছে এইটো আমাৰ যিটো অসম চৰকাৰৰ যিটো সিদ্ধান্ত এই সিদ্ধান্তটোক মই উষ্ণ আদৰণি জনাইছোঁ আৰু এইটো আমি আইডিঅলজিকেলি আমি এইটো সমৰ্থন জনাইছোঁ কাৰণ বৰ্মন লিখে টাইটেল বৰ্মন মানে সেই সময়ত ভাবিছিলে কি যিসকলে ডি ভোটৰ মানে ব্যৱস্থাটো কৰিছিলে যে বৰ্মন মানে ভাবিছিলে বঙালী বুলি ভাবিছিলে ৰয় বুলি আমাৰ কোচ ৰাজবংশী মানুহ ৰয় আছে ৰয় বুলি ভাবিলে বঙালী মানুহ ৰয় লিখে বা ৰায় লিখে তেনেকুৱাকৈ বহু ভাৰতীয় অসমীয়া মানুহ ইয়াৰ ফলত মানে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে ভাৰতত থাকি ভাৰতত জন্মগ্ৰহণ কৰি পেলাই ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাটো ইয়াতকৈ পৰিতাপৰ কথা একো হ'ব নোৱাৰে কাৰণ কিয় মোৰ ঘৰৰ ওচৰতে বৰপেটা আদত ঘৰৰ ওচৰতে মই জানো যে মই যেতিয়া আমাৰ দেউতাহঁতে জন্মৰ তাতকৈ আগতে তেওঁলোকৰ জন্ম তাত মোৰ ঘৰৰ কাষৰে কৰ্মকাৰ টাইটেল কিন্তু তেওঁলোকৰ নাম লগাই থৈছে ডি লগাই থৈছে মই তেওঁলোকক কওঁ আপোনালোকে কোৰ্টত যাওক তেওঁলোকে আমি কিয় কোৰ্টত যাম বাংলাদেশত খেদক যদি পাৰে যদি ভাৰত চৰকাৰে চেলেঞ্জ কৰিতো যোৱা নাই আৰু হয় কথাটো যাবগৈ কিয় মই বেলেগ নাম নকওঁ দুলাল কৰ্মকাৰ নাম দুলাল কৰ্মকাৰ তেখেতক মই কৈছিলোঁ তেওঁ মোক চেলেঞ্জ কৰি কৈছে মই কিয় যাম মইতো ভাৰতৰ নাগৰিক মোৰ জন্ম ইয়াতে হৈছে মোৰ বাবাৰ দেউতাৰ জন্ম ইয়াতে গতিকে সেইটো যদি আজি আমি এক্সাম্পল লওঁ বৰপেটাটো দুলাল কৰ্মকাৰ তেতিয়াহ'লে কিমান ধৰণৰ এটা আমি জঘন্য কাম কৰি আছোঁ এই চৰকাৰখনে এই ভাৰতীয় মূলৰ মানুহৰ ক্ষেত্ৰত যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটা সুপ্ৰিম কোৰ্টৰ হেৰিৰ ওপৰত ভাৰত চৰকাৰৰ যি আইনৰ আধাৰতে যে যিসকল হিন্দু মূলৰ মানুহ সেইসকলক ডি ভোটাৰৰ পৰা নামটো বাৰণ কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে আৰু এইটো এটা সুন্দৰ এটা পদক্ষেপ এইটো কথা কিন্তু ইলেকশ্যন কেন্দ্ৰিক কথা নাই মানুহক যিহেতু তেওঁলোকে ভোটৰ কথা নাই কাৰণ মানুহক তেওঁলোকক স্বস্তি দিব লাগে কাৰণ কিয় মানুহক যদি আমি ভাৰতীয় হৈ থকাৰ পিছতো তেওঁক যদি আনন্দ দিয়াৰ পৰিৱৰ্তে তেওঁক দুখময় জীৱন যাপন যদি কৰিব আমি দি থাকোঁ মই ভাবোঁ এটা অন্যায় এইটো এটা গতিকে সেই অন্যায় কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰি পেলাই সেইসকল আৰু মানুহ বেছিও নহয় ইয়াতে যদি চাওঁ আমি যিহেতু 94,000 মানুহ 94,000 মানুহৰ ভিতৰত অসমীয়া মানুহ আছে তাত হিন্দু মূলৰ মানুহ আছে আৰু তাত ইছলাম ধৰ্মীয় মানুহ আছে গতিকে যিসকলে হিন্দু মূলৰ মানুহ গতিকে সেইসকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ আইনৰ আধাৰত 14 চনৰ 31 ডিচেম্বৰ আগতে যিসকলে ইয়াতে আছে আহিছে আৰু ইয়াতে হেৰিয়া চনততো ইয়াতেতো বহু বছৰ আগতে 40 বছৰ 50 বছৰ 60 বছৰ আগতে মোৰ ঘৰৰ ওচৰতে মই দেখিছোঁ গতিকে সেইসকলৰ মানুহৰ কাৰণে এটা মই ভাবোঁ এটা নতুনকৈ শ্বাস নিশ্বাস ল'ব পাৰিব যে হয় আমি ভাৰতীয় নাগৰিক মাজতে যদিও বঞ্চনা হৈ আছিলে মই ভাবোঁ তেওঁলোকে নিশ্চিত উষ্মা প্ৰকাশ কৰিব এইটো কংগ্ৰেছ এইবোৰ ডি ভোট হওক এই যিবোৰ সমস্যা এই সমস্যাৰ মূলগত বিষয়টো হৈছে কংগ্ৰেছ এটাই কেন্দ্ৰবিন্দু কাৰণ তেওঁলোকে চিৰিয়াছলি চিনচিয়াৰলি এই কামবোৰ নকৰিলে চিৰিয়াছলি চিনচিয়াৰলি যদি তেওঁলোকে যিসকল ঠিক আছে মই মানি লৈছোঁ কাৰোবাৰ গৰাখহনাত মাটি গৈছে যিসমূহ মাটি গৈছে সেইবোৰ মানুহ যদি খাছ লেণ্ডত যদি দিলেহেঁতেন বহাই পেলাই চৰকাৰী মাটিত আজি তেওঁলোকে মাটিবোৰ থাকিলেহেঁতেন তেওঁলোকে ফৰেষ্ট লেণ্ডত বহাই দিলে ফৰেষ্ট লেণ্ডত বহাই দি পেলাই তেওঁলোকে আল্টিমেটলি কি হ'লগৈ যে আজি এই বৰপেটা অঞ্চলৰ পৰা বাগবৰ অঞ্চলৰ পৰা গোৱালপাৰাত প্ৰতিনিধিত্ব কৰি থকা এগৰাকী বিধায়ক তো গোৱালপাৰাত বিধায়ক হ'লগৈ কিন্তু গোৱালপাৰাত বিধায়ক হোৱাৰ কাৰণে তেওঁক ভোট কেইটা লাগে ভোট লাগে যিহেতু তেখেতে কি কৰিলে বাগবৰৰ পৰা মানুহ নি পেলাই গোৱালপাৰাত সংস্থাপিত কৰিলে আৰু নি পেলাই কি কৰিলে য'ত ফৰেষ্ট লেণ্ড
আজি ফৰেষ্ট লেণ্ডত বহাই দিলে ফৰেষ্টক যেতিয়া মাটি লগা হৈছে ফৰেষ্টে যেতিয়া সুপ্ৰিম কোৰ্টক ক'লে সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট যেতিয়া দিলে অসম চৰকাৰে বাধ্য গতিকে সেইটো যদি আগৰ পূৰ্বতে ভুল যদি নকৰিলেহেঁতেন নকৰি যদি সেইখিনি মানুহক যদি তেওঁলোকে যদি চৰকাৰী মাটিত যদি বহালেহেঁতেন ফৰেষ্ট লেণ্ডৰ বিপৰীতে তেতিয়াহ'লে সমস্যা নাছিলে তাৰ মূল হৈছে দায়ী হৈছে কংগ্ৰেছ দলে দায়ী কাৰণ কংগ্ৰেছ চৰকাৰখনে এইবোৰ বিষয়লৈ চিৰিয়াছ নহয় ভোটক লৈ পেলাই কৰে আমাৰ এই ডি ভোটৰ কথাটো লৈ পেলাই ভোটলৈ কথা নাই কাৰণ ৯৪,০০০ৰ ভিতৰত আজি যিখিনি ভোটে নাথাকিব সেইখিনি ভোটৰ এখন চৰকাৰ নহয় সেইখিনি ভোটৰে এখন চৰকাৰ নহয় য'ত নেকি লাখ লাখ কোটি কোটি মানুহে ভোট প্ৰদান হ'বগৈ গতিকে ভোটৰ দৃষ্টিভংগী বা ২৬ চনৰ ইলেকশ্যন ৩১ চনৰ ইলেকশ্যন বুলি কথা নাই প্ৰকৃত ভাৰতৰ যিহেতু মানুহখিনি অখণ্ড ভাৰতৰে মানুহ যিহেতু একেই যিহেতু তেজ বংশৰ মানুহ গতিকে সেইখিনি মানুহে যাতে আগন্তুক দিনত অখণ্ড ভাৰতৰ যাতে এগৰাকী মহান ভাৰতীয় হিচাপে যাতে জীৱন যাপন কৰিব পাৰে তাৰে কাৰণে ব্যৱস্থাটো কৰা হৈছে